হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে বৰ্তমান সময়ত বিশ্বত বিশেষকৈ চৰ্চিত এটা বিষয় হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা এটা ট্ৰেড ৱাৰ আৰু এই ট্ৰেড ৱাৰটো আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া ডোনাল্ড ট্ৰাম্পে শেহতীয়াভাৱে ভাৰতৰ যিখিনি সামগ্ৰী আমেৰিকালৈকে পঠিওৱা হয় ভাৰতে ৰপ্তানি কৰি আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰে সেই সামগ্ৰীৰ ওপৰত 50% টেৰিফ লগাইছে ইয়াৰ অৰ্থটো কি 50% টেৰিফ লগোৱা কি ইয়াৰ ফলত কোনখন দেশৰ লোকসান হ'ব কোনখন দেশৰ নাগৰিকে ভৰিব লাগিব আৰু যদিহে কিবা কাৰণত ভাৰতৰ লোকসান হয় তেনেহলে ভাৰতে তাৰ যেটো মুকাবিলা কেনেদৰে তাৰ পৰা ওলাই আহিব এই আটাইখিনি কথা আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আলোচনা কৰিম আৰু লগতে এইটো কথা আলোচনা কৰিম যে যদিহে কোনো এখন দেশৰ আৰ্থিক সংকট হয় তেনেহলে সেই দেশখনে নিজৰ ইচ্ছামতে টকা ছপা কৰিব পাৰে নে নোৱাৰে আৰু যদিহে নোৱাৰে কিয় নোৱাৰে তাৰ অসুবিধাখিনি কি আছে যদিহে নিজৰ ইচ্ছামতে টকা ছপা কৰে এখন দেশে তেনেহলে তাৰ ফলত কি অসুবিধা হ'ব পাৰে সেইখিনি কথা আজি আলোচনা কৰিম এতিয়া প্ৰথমতে আহিছো যে আমেৰিকাই ভাৰতৰ ওপৰত লগোৱা যেটো 50% টেৰিফ সেইটোৱে কিদৰে প্ৰভাৱ পেলাব এতিয়া মই সিম্পল এটা উদাহৰণ দিছো ধৰা হল আমাৰ ভাৰতবৰ্ষই যোৱা যেটো বিত্তীয় বৰ্ষ 2024 বিত্তীয় বৰ্ষ সেই 2024 বিত্তীয় বৰ্ষত প্ৰায় 80 বিলিয়ন ডলাৰৰ সামগ্ৰী আমেৰিকালৈকে ৰপ্তানি কৰিছিল আমেৰিকাই ভাৰতৰ পৰা সেইখিনি সামগ্ৰী আমদানি কৰিছিল এতিয়া সেই 80 বিলিয়ন ডলাৰটোক মই কি কৰিছো 80 টকা বুলি কম মই যাতে বুজাত সুবিধা হয় আমাৰ সহজ হয় সাপোজ ইন্ডিয়া কি কৰিছে যে 80 টকা 80 रुपीस অনলি কি কৰিছে আমেৰিকালৈকে 80 रुपीस তো ইখিনি মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছে আমেৰিকালৈকে 50% টেৰিফ লগাৰ ফলত কি হ'ব আমেৰিকাৰ যিবিলাক কোম্পানীয়ে এই সামগ্ৰীখিনি কিনিব এই 80 টকাৰ সামগ্ৰীখিনি কিনিব তেওঁলোকে 80 টকাৰ ঠাইত পে কৰিব লাগিব কিমান 120 টকা পে কৰিব লাগিব আমেৰিকাৰ কোম্পানীসমূহে কাৰণ চৰকাৰে বস্তু কিনা নাই বস্তু কিনিছে কোম্পানীসমূহে বিজনেছ ডিল হৈছে কোম্পানীসমূহৰ লগত কিন্তু এই যেটো 40 টকা ডিফাৰেন্স আহি গল 50% টেৰিফৰ ফলত সেই 40 টকাটো লাভ কৰিব কোনে আমেৰিকাৰ চৰকাৰে লাভ কৰিব অৰ্থাৎ যিবিলাক কোম্পানী ভাৰতৰ সামগ্ৰী কিনিব তেওঁলোকে সেই সামগ্ৰীখিনি কিনা বাবদ আগতে যেনেকা 80 টকা দি আছিল সেইখিনি টকা ইণ্ডিয়াৰ কোম্পানীবিলাকে সেইখিনি টকাই লাভ কৰিব বাকি 40 টকা তেওঁলোকে দিব লাগিব তেওঁলোকৰ নিজৰ গভৰ্ণমেণ্টক তাৰ ফলত কি হ'ব তাৰ ফলত যেটো সামগ্ৰী 80 টকাত কিনিছিল সেইটো সামগ্ৰী যদি আমেৰিকাৰ কোম্পানী যদি তেওঁলোকৰ কাস্টমাৰক ৰাইজক যদি বিক্ৰী কৰিছিল 100 টকাত তেনেহলে 120 টকাত যদি কিনিব লগা হয় তাত যদি কষ্ট 120 টকা পৰি যায় তেনেহলে তেওঁলোকে এইটো সামগ্ৰী বিক্ৰী কৰিব লাগিব অলমোষ্ট 140 টকাত বা 150 টকাত তেনেস্থলত যেটো মূল্য বৃদ্ধি হ'ব সেই মূল্য বৃদ্ধিটোৱে আমেৰিকাৰ যিখিনি সাধাৰণ নাগৰিক তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব আৰু এইটোৱে তেওঁলোকৰ জনসাধাৰণক কি কৰিব পাৰে বিতুষ্ট কৰিব পাৰে আৰু যেটোৱে তেওঁলোকৰ গভৰ্ণমেণ্টৰ ওপৰত এটা প্ৰভাৱ পেলাব নিগেটিভ ইম্পেক্ট এটা পেলাব আৰু লগতে এইটোৱে কি কৰিব আমাৰ ভাৰতৰ যিখিনি কোম্পানী আছে তেওঁলোকৰ যেটো এক্সপৰ্ট বিজনেছ তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব কাৰণ ভাৰতে আমেৰিকালৈকে বহুতখিনি ইঞ্জিনিয়াৰিং প্ৰডাক্টছ মেকানিকেল প্ৰডাক্টছ ফাৰ্মাচিউটিকেল প্ৰডাক্টছ বা আপোনাৰ খাদ্য সামগ্ৰী বিশেষকৈ বাসমতি চাউল এনে ধৰণৰ বিভিন্ন সামগ্ৰী কি কৰে তা আমেৰিকালৈকে ৰপ্তানি কৰে এতিয়া এইবিলাক বস্তু যেতিয়া কি হ'ব ইণ্ডিয়াই ৰপ্তানি কৰিব বিচাৰিব আমেৰিকাৰ যিবিলাক কোম্পানী বা যিবিলাক তাত বিজনেছমেন আছে তেওঁলোকে হয়তো কিনিবলৈ অনিচ্ছা প্ৰকাশ কৰিব পাৰে কাৰণ যেহেতু দামটো বেছিকৈ পে কৰিব লাগে তেনেস্থলত ভাৰতৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকৰ লোকসান হ'ব এই যিবিলাক প্ৰডাক্টৰ কথা মই ইতিমধ্যে ক'লো যিবিলাক প্ৰডাক্ট আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰি আছে সেই প্ৰডাক্টসমূহ অকল ভাৰতৰ পৰাই নহয় চীন দেশৰ পৰাও আমদানি কৰে আৰু লগতে ইউৰোপৰ কিছুমান দুই এখন দেশৰ পৰা আমেৰিকাই আমদানি কৰে কিন্তু ভাৰতে সেই তেওঁলোকৰ আমদানি প্ৰক্ৰিয়াটোত এটা বৃহৎ অংশ কন্ট্ৰিবিউট কৰে গতিকে ভাৰতৰ পৰা আমদানি বন্ধ হোৱাৰ লগে লগে আমেৰিকাইও বিকল্প সন্ধান কৰিব লাগিব যাতে তেওঁলোকৰ যেটো প্ৰয়োজনীয় যিখিনি বস্তু তাত যাতে অভাৱ নহয় যদি অভাৱ হৈ যায় তেনেহলে আমেৰিকাত এনেও মূল্য বৃদ্ধি হোৱাটো নিশ্চিত কাৰণ ইকনমিক্সৰ যেটো সূত্ৰ সেই অনুসৰি যেতিয়া বস্তুৰ অভাৱ হ'ব তেতিয়া চাহিদা বাঢ়িব চাহিদা বাঢ়িলে দাম বাঢ়িব অৰ্থাৎ চাবলৈ গ'লে ট্ৰাম্পৰ এইটো নীতিয়ে কি কৰিব আমেৰিকাৰ নাগৰিকসকলৰ মাজত এটা সমস্যা সৃষ্টি কৰিব আৰু যিয়ে তেওঁলোকৰ চৰকাৰত নিগেটিভ ইম্পেক্ট এটা পেলাব ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত এইদৰে টেৰিফ লগোৱাৰ যেটো মুখ্য কাৰণ সেই কাৰণটো হ'ল ভাৰতে আমেৰিকাৰ বাধা নিষেধ সত্ত্বেও ৰুছিয়াৰ পৰা কি কৰিছে আমাৰ যেটো তেল আমাৰ ইন্ধন খাৰুৱা তেল সেইটো প্ৰয়োগ কৰি আছে আৰু এইটোৱে ট্ৰাম্পক কি কৰিছে অসন্তুষ্ট কৰিছে কিন্তু আমেৰিকাৰ বাধা সত্ত্বেও যেহেতু ৰুছিয়া ভাৰতৰ পুৰণি বন্ধু গতিকে ভাৰতে ৰুছিয়াৰ পৰা কি কৰি আছে কন্টিনিউয়াছলি তেলটো আমদানি কৰি আছে আৰু ভাৰতৰ যিখন তেলৰ বজাৰ সেইখন স্থিৰ কৰি ৰখাৰ এটা ধুনীয়া সহায়ক হোৱা এটা কাম কৰিছে লগতে আমি এইটো কথাও ক'ব লাগিব যে এই আমেৰিকাৰ টেৰিফ লগোৱা কাৰ্যটোৱে কিন্তু ভাৰতৰ যথেষ্টখিনি আৰ্থিক ক্ষতি কৰিব
এতিয়া প্ৰশ্ন হয় যে এই আৰ্থিক ক্ষয়ক্ষতিৰ জোৰাটাপলি মাৰিবলৈ ভাৰতবৰ্ষই টকা নিজে ইচ্ছামতে ছপা কৰিব পাৰে নে নোৱাৰে যদি ছপা কৰে তেনেহলে ভাৰতৰ কি লোকচান হ'ব এতিয়া এইখিনি কথা মই এটা সহজ উদাহৰণৰ সহায়ত বুজাই দিবলৈ চেষ্টা কৰিম ধৰা হ'ল আমাৰ এইখন হৈছে এখন দেশ আৰু এই দেশখনত তিনিজন মানুহ বাস কৰে মই একেবাৰে সিম্পলকৈ লৈছো কথাটো তিনিজন মানুহ বাস কৰে এতিয়া এই দেশখনৰ যেটো GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মুঠ ঘৰুৱা উৎপাদন ধৰা হ'ল হেতু কিমান ফৰ এক্সাম্পল দিছো মই যে 6 কেজি বুলি ধৰিলো যিকোনো বস্তু হ'ব পাৰে 6 কেজি বুলি মই ধৰি লৈছো এতিয়া এই দেশখনৰ তিনিজন মানুহটো সমান ধনী নহয় কেতিয়াও নহয় কাৰোবাৰ টকা বেছি আছে কাৰোবাৰ টকা কম আছে ফৰ এক্সাম্পল এই ব্যক্তিজনৰ টকা আছে কিমান 3 টকা আছে এইজন ব্যক্তিৰ টকা আছে 3 रुपीज আছে হাতত এখেতৰ হাতত আছে 2 টকা আৰু এখেতৰ হাতত আছে কিমান 1 টকা অৰ্থাৎ তিনিজন বেলেগ বেলেগ ক্যাটাগৰীৰ মানুহ এতিয়া চাউল আছে 6 কেজি চাউলৰ দাম কিমান প্ৰতি কেজিত 1 টকা কৈ তেনে হলে কি হ'ব এইজন মানুহে কিনিব পাৰিব 1 কেজি চাউল এইজনে কিনিব পাৰিব 3 কেজি চাউল আৰু এইজন ব্যক্তিয়ে কিনিব পাৰিব 2 কেজি চাউল 6 কেজি চাউলটো ধুনিয়াকৈ ভাগ হৈ গ'ল আৰু দাম কিমান 1 টকা কাৰণ মুঠ টকাই কিমান আছে দেশখনৰ টকাই আছে কিমান 6 টকা এতিয়া চৰকাৰে ভাবিলে যে আমাৰ দেশখন ধনী কৰিবলৈ কি কৰিব লাগিব আমি টকা ছপা কৰিব লাগিব তেনে হলে সাপোজ যিমান টকা বৰ্তমান আছে তাতকৈ দুগুণ ছপা কৰিব মানে 12 টকা ছপা কৰিব তেনে হলে কি হ'ব 6 টকাৰ ঠাইত 12 টকা হ'ব 12 টকা হোৱাৰ লগে লগে যেতিয়া টকাখিনি সাৰ্কুলেট কৰি দিব সাৰ্কুলেট কৰোতে কি হ'ব যাৰ যিমান টকা আছে সেই হিচাপে দিব লাগিব মানে দিব লাগিব মানে সেইখিনি টকা লোকে আৰ্ন কৰিব উপাৰ্জন কৰিব যদি হে মোৰ ইনকাম হয় 10 টকা তেনে হলে 10 টকাটো কেনেকৈ ইনকাম কৰিব লাগে জানো কাৰণে 10 টকা ইনকাম হৈছে যদি হে কাৰোবাৰ ইনকাম হয় 5 টকাটো কেনেকৈ ইনকাম কৰিব লাগে তেখেতে জানে কাৰণে 5 টকা ইনকাম হৈছে তেনেকৈ যদি কাৰোবাৰ 1 লাখ টকা আছে 1 লাখ টকা কেনেকৈ ইনকাম কৰিব লাগে তেখেতে জানে কাৰণে 1 লাখ টকা হৈছে তেনেস্থলত যেতিয়া টকাটো বাঢ়ি যাব সেই টকাখিনি যিখিনি টকা লগত থাকে সেইখিনিতে কিমান টকা ইনকাম কৰিব সেইখিনি নলেজ তেওঁ থাকিব গতিকে যেতিয়া 6 টকাৰ ঠাইত 12 টকা হ'ব 12 টকা হলে কি হ'ব যাৰ 3 টকা আছিল তেওঁৰ হ'ব 3 + 3 মানে 6 টকা হ'ব আৰু যাৰ 2 টকা আছিল তেওঁৰ হ'ব 2 + 2 মানে 4 টকা হ'ব আৰু যাৰ 1 টকা আছিল তেওঁৰ হ'ব 1 + 1 মানে 2 টকা হ'ব এতিয়া মুঠ টকাটো কি হৈ গ'ল 6 4 10 2 12 টকা হৈ গ'ল ডাবল হৈ গ'ল কিন্তু যেটো মুঠ উৎপাদন আছিল দেশখনৰ যেটো মুঠ উৎপাদন GDP আছিল সেইটো কিন্তু একেই আছে 6 কেজি আছে যি বস্তু নহওক কিয় 6 কেজি আছে টকা কিন্তু বেছি হৈ গ'ল এতিয়া ইকনমিক্সৰ সূত্ৰটো কি আছিল যেতিয়া বস্তুৰ চাহিদা বাঢ়ে তাৰ দাম বাঢ়ে চাহিদা যেতিয়া কমে দাম কমে এতিয়া টকা সকলোৰে হাতত আছে বস্তু আছে অলপ বস্তুটো বাঢ়ি যোৱা নাই বস্তু একেই আছে অৰ্থাৎ তাৰ চাহিদাটো বাঢ়ি গ'ল চাহিদা বাঢ়াৰ লগে লগে যেটো বস্তু 1 টকাত পোৱা গৈছিল সেইটো বস্তু এতিয়া 2 টকা হ'ব কাৰণ এখেতে কিনিব বিচাৰিব এখেতেও কিনিব বিচাৰিব এখেতেও কিনিব বিচাৰিব কাৰণ প্ৰয়োজন সকলোৰে আছে তেনেস্থলত যেটো বস্তু 1 টকাত পোৱা গৈছিল সেইটো বস্তুৰ দাম হ'ব পাৰ কেজি 2 টকা আৰু 2 টকা কৈ হলে 6 কেজি চাউলৰ দাম 12 টকা হৈ যাব চাউল হওক দালি হওক যিকোনো বস্তু হ'ব পাৰে মই এক্সাম্পল দিছো বা কোনো মেটেৰিয়েলছ বস্তু মানে মেটেৰিয়েলিষ্টিক বস্তু হওক গাড়ী মটৰ এনেকুৱা হওক তেতিয়া কি হৈ যাব পাৰ ইউনিট 2 টকা কৈ হৈ যাব যিমান টকা ছপা কৰিব হিমানে বস্তু যদি একেই থাকে দামটো বাঢ়ি যাব ইনফ্লেশনটো বহুত বাঢ়ি যাব আৰু তেনেকুৱা এটা অৱস্থা হৈছিল 2007 চনৰ পৰা 2009 চনৰ ভিতৰত জিম্বাবৱে দেশখনৰ লগত জিম্বাবৱেৰ অৰ্থনীতি ইমান বেয়া হৈ গৈছিল এতিয়া চৰকাৰে সিদ্ধান্ত লৈছিল যে আমি কৰিম টকা ছপা কৰিম আৰু দেশখন ধনী কৰিম কিন্তু কি হলে হত বস্তুৰ দাম ইমানে বাঢ়ি গ'ল যে 2009 চনত চৰকাৰে সেইটো আইডিয়া ত্যাগ কৰিব লগা হ'ল আৰু তাতে মানে কি হ'ল সাময়িকভাৱে আমেৰিকান ডলাৰ প্ৰচলিত কৰিব লগা হ'ল মানে কাৰেন্সি ভ্যালু ইমানে কমি গৈছিল মানে চৰকাৰৰ উপায় নোহোৱা হৈ গৈছিল ইনফ্লেশনে মানে হতিকা নহয় মানে যেটো মানে ইতিহাসৰ সৰ্বোচ্চ স্তৰত মানে ইনফ্লেশন হৈছিল জিম্বাবৱেত আৰু মানুহে এটা ব্ৰেড কিনিবৰ কাৰণে বস্তাত ভৰাই টকা নিবলগীয়া হৈছিল মানুহৰ জিম্বাবৱে যেটো কাৰেন্সি যেটো মুদ্ৰা তাৰ ওপৰত আস্থা নোহোৱা হৈ গৈছিল গতিকে যেতিয়া কোনো এখন দেশৰ মানে কি হয় আৰ্থিক নাটনি হয় তেতিয়া দেশখনে ইচ্ছা কৰিলেও টকা ছপা কৰিব নোৱাৰে যদি ছপা কৰিব লাগে তেনেহলে সেই দেশখনে প্ৰথমতে কি কৰিব লাগিব GDP বঢ়াব লাগিব মুঠ উৎপাদন বঢ়াব লাগিব আৰু GDP বঢ়ালেহে দেশখনে সেই অনুপাতে টকাটো ছপা কৰিব পাৰিব গতিকে ইয়াৰ অৰ্থ এইটোৱে হ'ল যে আমেৰিকাই টেৰিফ লগোৱাৰ ফলত যদি ভাৰতৰ আৰ্থিক লোকচান হয়
তেনেহ'লে সেইটো ভাৰতে জলাটেপলি মাৰাৰ কাৰণে টকা চপা কৰিব নোৱাৰে তেনেস্থলত ভাৰতে কি কৰিব লাগিব নতুন মানে এলিজৰ সন্ধান কৰিব লাগিব বা নতুন এখন মানে দেশৰ সন্ধান কৰিব লাগিব যলৈকে ভাৰতে সিমানখিনি সামগ্ৰী কি কৰিব পাৰে সাপ্লাই কৰিব পাৰে অৰ্থাৎ আমেৰিকাই যদি ভাৰতৰ পৰা 80 বিলিয়ন টকাৰ সামগ্ৰী মানে 80 বিলিয়ন ইউএছ ডলাৰ টকা নহয় ইউএছ ডলাৰৰ সামগ্ৰী ক্ৰয় কৰিছিল যোৱা বিত্তীয় বৰ্ষত তেনেহ'লে যদিহে আমেৰিকাই ভাৰতৰ পৰা বস্তু কিনা বন্ধ কৰি দিয়ে টেৰিফৰ মানে উৎপাদন দৃষ্টিব নোৱাৰি আমেৰিকাৰ যিবিলাক মানে কাষ্টমাৰ্ছ আছে যিবিলাক কোম্পানী আছে তেনেহ'লে 80 বিলিয়ন ডলাৰৰ ট্ৰেড বাকি কোনো দেশৰ লগত হেতু কৰিব লাগিব সম্পাদন কৰিব লাগিব তেতিয়াহে ভাৰতৰ যিটো জিডিপি হেতু স্থিৰ হৈ থাকিব গতিকে এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ গম্ভীৰ বিষয় কিন্তু আশা কৰোঁ অনাগত দিনত সেইখিনি কথা আমেৰিকান নাগৰিকসকলে বুজি পাব লগতে ট্ৰাম্প চৰকাৰে বাধ্য হৈ পৰিব যে এই টেৰিফটো ভাৰতৰ পৰা মানে কি উঠাই দিব লাগে কাৰণ যেহেতু ভাৰতৰ পৰা আমদানি কৰা বস্তুৰ ওপৰত আমেৰিকা বহুত পৰিমাণে নিৰ্ভৰশীল আৰু ভাৰতৰ লগতে চীনৰ ওপৰতো নিৰ্ভৰশীল কিন্তু চীন আৰু ভাৰত দুয়োখন দেশৰ লগতে বৰ্তমান আমেৰিকাৰ সম্পৰ্কটো লাহে তিতা হৈ গৈ আছে আৰু ইয়াৰ অন্যতম কাৰণ এইটো এটা যে যেহেতু বিশ্বৰ যিখিনি মানে বাণিজ্য ট্ৰেড সেই ট্ৰেডখিনি বেসিক্যালি হয় ডলাৰত যিবিলাক অইলৰ ট্ৰেড হয় বা গোল্ডৰ ট্ৰেড হয় মানে কিনা বেচা হয় আটাইবিলাক হয় ডলাৰত কিন্তু ডলাৰৰ যিটো নিৰ্ভৰযোগ্যতা বা ডলাৰৰ যিটো মানে ডিপেন্ডেন্সি মানুহ সব দেশৰে তাৰ ফলত আমেৰিকাই এটা মানে কি হৈ আছে এটা অবৈধ এটা লাভ এটা উঠাই আছে আৰু এই লাভটোৰ পৰা আমেৰিকাক বঞ্চিত কৰাৰ উদ্দেশ্যে বা প্ৰত্যেকবিলাক দেশ যাতে নিজে শক্তিশালী হ'ব পাৰে নিজৰ দেশৰ মুদ্ৰাৰে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে পাঁচখন দেশ লগ হৈ এটা সংগঠন খুলিছিল যাৰ নাম আছিল ব্ৰিক্স তাত কি দেশ আছে আমাৰ ব্ৰাজিল আছে ৰুছিয়া আছে ইণ্ডিয়া আছে চাইনা আছে আৰু সাউথ আফ্ৰিকা আছে এই পাঁচখন দেশৰ যিটো সংগঠন ব্ৰিক্স তেওঁলোকে এটা উমৈহতীয়া মুদ্ৰা এটা প্ৰচলন কৰিব বিচাৰিছে যাৰ জৰিয়তে এই পাঁচখন দেশৰ মাজত কি হ'ব পাৰে এটা ধুনীয়াকৈ ডলাৰৰ অবিহনে বেপাৰ ষ্টাৰ্ট কৰিব পাৰে আৰু এইটোৱে আমেৰিকাৰ কাৰণে এটা মূৰৰ কামৰণি হৈ পৰিছে যাৰ কাৰণে আমেৰিকাই মাজে কি কৰে চাইনাৰ ওপৰত টেৰিফ লগাই দিয়ে বৰ্তমান ইণ্ডিয়াৰ পৰা লগাইছে ৰুছিয়াৰ পৰা সেংচন লগাইছে এনেদৰে বিভিন্ন ধৰণৰ মানে কূটনৈতিক কাৰ্যকলাপ কৰি আছে যাৰ ফলত মানে এই দেশবিলাকে কিছুমান মানে ক্ষেত্ৰত পিছুৱাকি আহিবলগীয়া হয় কিন্তু যেতিয়া এখন দেশৰ নেতা দূৰদৰ্শী হয় তেতিয়া এনেকুৱা যিবিলাক সৰু সুৰা সমস্যা এই সমস্যাবিলাকৰ পৰা সহজে মুক্ত হৈ আহিব পাৰি আমি আশা কৰিম ভাৰতে অতি সোনকালে এইটো ক্ৰাইচিছৰ পৰা মুক্ত হৈ আহিব গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ